Hi guys, কি খবৰ আপোনালোকৰ ভালে আছে নে মই আছো উজান বজাৰত গ্লুকন দি খাই আছো এনাৰ্জি নোহোৱা হৈছে কন্টিনিউ ভিডিও দিয়া হোৱা নাই বহুতে সুধি থাকে আপোনালোকে যে আজিকালি কন্টিনিউ কিয় ভিডিও কিয় নিদিয়া সোনকালে ইমান দেৰি কৈ আহে ভিডিওছবোৰ কিবা ডেইলি ব্লগ বনাবৰ মনে নজুৱা হৈছে না জানো কি হৈছে আৰু এফালে আমাৰ বিয়া ওচৰ চাপিছে জানেইটো বিয়া হলে ঘৰত কিমান ব্যস্ততা থাকে দাদাৰ বিয়া এখন ঘৰত লাষ্ট বিয়া মই আজি উজান বজাৰতে আছো কালি আহিছিলো কালি সন্ধিয়া একদম ৰাতিকে আহিছিলো আৰু আজিও বজাৰ আছে হেতু কাৰণে আজি থাকিলো বাৰু মই হেয়া আৰু হেতু কাৰণে তা মানে নহয় দিপৰিয়াৰ কাৰণে এটা ৰেচিপি বনাম মই হুকান মাছৰ ৰেচিপি বলক আপোনালোককো দেখুৱাও মইনো কেনেকে মানে হুকান মাছৰ ৰেচিপিটো বনাও আমাৰ মানে ঘৰত এবোৰ নাখাই হুকান মাছ কিন্তু মই বিৰাতে ভাল পাওঁ হুকান মাছৰ চাটনি তো আজি মই বনাম আৰু ঘৰত সবকে খুৱাম তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু গ্লুকন ডি গিলাস ফিনিশ কৰি লও হেইখন হাৰগুলি পাহাৰখনৰ বেক সাইডে হাৰগুলি আৰু খুব ধুনিয়া ভিউ আৰু মোৰ ৰুমেদি খুব ধুনিয়া হাৱা বতা ঠাণ্ডাৰ দিনত ৰ'দ গৰম দিনত বতা ধুনিয়াকৈ আহে মোৰ আকৌ ভেটাপাৰা ৰুমটোত ৰ'দ নপৰে ভালকৈ আৰু গৰম দিনত বতা নাহে আৰু ঠাণ্ডাৰ দিনত ৰ'দ নপৰে ইমান মানে হেৰি নহয় ৰুমটো কিন্তু ইয়াতে ধুনিয়াকৈ ৰ'দ পৰে আৰু বতা একদম ধুনিয়াকৈ চলাচল হয় হেতু কাৰণে মোৰ মাহতৰ ঘৰৰ ৰুমটো মোৰ বহুত প্ৰিয় বহুত ফেভাৰিট আছিল সৰু হলেও মানে ভাল লাগে আৰু খিৰিকিৰ ওচৰত বহি বাট এই ফিলটো মই ভেটাপাৰাত নাপাও তো এইটো হল আমাৰ মিকু তাৰ খং উঠি আছে কোনো মাতা নাই যে তাক মিকু এয়া তাৰ খং উঠি আছে হল জেঠিমা ৰেডি মই জেঠিমাক বিলাহী আৰু পিয়াজ আৰু ইফালে নহৰু ধুনিয়াকৈ গুছাই থবলৈ দিছিলো কাটি থবলৈ দিছো জেঠিমাই সব ৰেডি কৰিলে এতিয়া মই বনাম তুমি খোৱা না নাই হুকান মাছ খোৱা নে আজি খুৱাই আছো জেঠিমা মোৰ হাতেৰে এইফালে ধুনিয়াকৈ কেৰাহীখন মই পাতি ললো আৰু ইয়াতে মই মিঠাতেল দিম যেহেতু আমি অসমীয়া মানুহ আমি ৰিফাইন নাখাওঁ আমি মিঠাতেল খাওঁ আৰু খাওঁতে এই অৱস্থা হৈ গৈছে শকত হৈ গৈছো সবাই মোক আজিকালি কয় শকত হৈ গৈছা কিন্তু কি কৰিব আৰু মানে যিমান পাৰো মেইনটেইন কৰো কিন্তু শকতটো মই এটা কথা লাষ্টত বুজিলো শকতটো খোৱাৰ কাৰণে নহয় কেতিয়াও শকতটো কি কম মানে ফিজিক্যাল আমাৰ এক্সাৰসাইজ লাগিব টাইম মতে খোৱাব লাগিব হেতুৱে মানে আৰু নাখালে যে খিনাই যাব হেতু কথা নহয় তো এতিয়া মই এইটো গৰম হল এতিয়া দিম মই মিঠাতেল অলিভ অইল দি বনাও নেকি নাই টেষ্ট না লাগিব অলিভ অইল মিঠাতেল দি বনাও মিঠাতেলৰ সমান খোৱাত নহয় মানে বস্তুবোৰ মাছখিনি ধুইছে না নাই বা মায়ে অ মা মাছটো ধুইছা ধুই থৈছা আমাৰ ই শুব লৈছে গান শুনি শুৱে টোপনি আহিছে হামো আহিছে তো মাছখিনি বোলে মাই ধুই থৈছে যদি ঘৰত সৰু বাচ্চা আছে জানে চাগে ভাত খাই উঠি দুপৰীয়া খুৱাবৰ কাৰণে কিমান দিগদাৰ হয় গান বাজিব লাগিব ওচৰত দেউতা থাকিব লাগিব তো দেউতা নাই কাৰণে মা আছে তেনেকুৱা আৰু পুৰা ককা আইতাক বুলি মানে বহুত বেছি মৰম বা ভাল পোৱা মইতো ককা আইতাক বহুত মিছ কৰিছিলো মাক আছিল বাৰু আমাৰ আইতা আছিল বাৰু কিন্তু আইতা মৰা হ'ল 7-8 বছৰ হ'ল আৰু দেউতাৰ মা দেউতাক পোৱা নাই আৰু মাৰ দেউতাক পোৱা নাই তাৰমানে ককা আইতা যিটো ফিল হেতু অকল মাকৰ পৰাহে পাইছো তাকো খন্তেক সময়ৰ কাৰণেহে এতিয়াতো আইতা নাই আমাৰ লগত এই ককা আইতা যিটো ফিল ন সেই ফিলটো বহুত ভাল লগা বহুত ভাল লাগে তো এতিয়া এইখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ বিলাহী পিঁয়াজ আৰু নহৰু ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দিম আমাক লাগিব ধনিয়া এইটো নেকি এইটো ধনিয়া আকৌ তেল দিছোঁ এবাৰ তেলত মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব ডাইৰেক্ট মিক্সিত দি দিম মিক্সিত দি কিনে এইখিনি যিখিনি বিলাহী পিঁয়াজ লৈছিলোঁ এইখিনি ধনিয়া মা জলকীয়া দিলে খাবিনে জলকীয়া দিয়াচোন দুটা ৰঙা জলকীয়া দিয়া
গোটেই মাছখিনি এইটো একচুৱেলি এনে যোনটো কিনা শুকান মাছ নহয় এইটো জেঠিমাহঁতৰ ঘৰতে এইটো শুকান মাছ বনোৱা হয় সেইকাৰণে এইটোৰ কালাৰটো মানে কলা কলা টাইপ হৈছে কিন্তু যোনটো বজাৰত কিনিব পোৱা হয় সেইটো অকণমান য়েল্লো টাইপৰ হয় এইটো ঘৰত কৰা মাছ হয় সেইটো কাৰণে কোনে বনাই এইবিলাক শুকান মাছবিলাক তুমি শুকোৱা নে মাছটো হা তোমাৰ বোৱাৰী বনাইছে নেকি এইটো কেনেকৈ কৰা কোৱাচোন প্ৰচেছটো কোৱাচোন মোক আগতে মাছটো আনলি আমি বঠি দি বাছি লওঁ মাছটো তাৰ পৰা চালঙিত আমি ভালকে কলত ধুই লওঁ ধুই লৈ কল মানে দমকল দমকল তাৰ পৰাই আমি পুৰা জুই জ্বালি আমি তাৰ পৰা এখন চালঙিত দি থৈ দিম শুকাই থাকোঁ মানে মাছটো ধুই বাচিব ন মানে মাছটো ধুই কিনে বাছি ল'ব ধুনীয়াকৈ মানে বাছি কিনে ধুই ল'ব তাৰপিছত তলত একুৰা জুই দিব জুইৰ ওপৰত এনেকুৱা মানে লাঠি টাইপৰ দিব তাতে মানে কি চালনীখন থৈ দিব আৰু সেই যিটো ভাপত ন মানে আঙুঠাৰ যিটো ভাপ ধোৱা লাগি মাছটো ধুনীয়াকৈ মানে কি হৈ যাব মাছটো বেক হৈ যাব ন তাৰপিছত সেই মাছটো বটলত ভৰাই থৈ দিব আৰু সেই বটলত ভৰা মাছটো আমাৰ কাৰণে লৈ আহিছে হয়নে ঠিকে আছে এইখিনি এতিয়া হৈ যাব ধুনীয়াকৈ মই কালাৰটো দেখুৱাইছোঁ জেতুকাৰ কালাৰৰ দৰে হৈছে সৰুনাথ ক'ত আছিল আগতে এইখিনি ভালেই হৈছিল খালি মাছকেইটা তিতা অকণমান হয়নে নহয় অকণমান তিতা কি মানে টেষ্টি লাগিছে হয়নে এনে টেষ্টি লাগিছে অকণমান টিটকি বাকী টেষ্টিয়ে সৰু মাছ যে অকণমান তিতা আছে আৰু বাকী ভাল লাগিছে যিহেতু আজি ছট পূজা হয় আৰু সন্ধিয়া এতিয়া সন্ধিয়া মানে দুপৰীয়াৰ পৰাই আৰু পানীত পূজা কৰে আৰু আমাৰ ইয়াতেও ঘাট আছে নহয় মাছ ঘাটৰ আৰু আমাৰ ইয়াতে এখন ট্ৰেইন ৰেষ্টুৰেণ্ট বনাই আছে ভাল লাগিছে ন কেফে কামিংচোন কেফে কৰিব মানে ডিব্বাটো ৰঙা কৰিব পাৰিলে হয় তো এতিয়া গৈ আছো আমি এইটো এলফ্ৰেস্কো গ্ৰেণ্ড গ'লে এইটো ঘাটৰ পৰা যাব লাগে মানে ইয়াৰ পৰা এলফ্ৰেস্কো গ্ৰেণ্ড এই তলত পূজা আগে বৌ গৈ আছে মা আহিছে জেঠিমা আহিছোঁ মই আহিছোঁ আৰু আমাৰ ওচৰৰ নেইবাৰ বৌ এগৰাকীও আহিছে আমাৰ বৌ আহিছে আমি গোটেইকেইটা আহিছোঁ দলে বলে পুৰা পূজা চাবলৈ ভাল লাগে কিবা এটা এনেও মই মানুহৰ ভিৰ ভাৰটো খুব ভাল লাগে খুব ভাল পাওঁ তো এইকাৰণে পূজা চাব আহিছোঁ চাওকচোন এইবিলাকে কি ধুনীয়াকৈ পানীত পূজা কৰে আৰু কোৱা হয় যে ছট পূজাটো বোলে বহুত বেছি মহত্ব আছে আপুনি যি ভগৱানক ভাবি কিনে পূজা কৰে সেইটো বোলে সফল হয় কোৱা হয় আৰু ছট পূজাটো মেইনলি কৰা হয় পানীত এয়া দেখিছেনে পানীত এতিয়াতো শেষেই হ'বৰ হ'ল বাৰু বেলি ডুব গ'ল বেলিটো 3টা মানৰ পৰাই পূজা ষ্টাৰ্ট হৈছে পানীত ভগৱানক সূৰ্য দেৱতাক পূজা কৰা হয় আৰু যি ভগৱানক মানে খুজে পূজাটোত সকলোখিনিয়ে মনোকামনা পূৰ্ণ হয় আৰু মনোকামনা পূৰ্ণ হোৱাৰ পিছত এনেকৈ ভক্তই ভগৱানৰ কাৰণে বাগৰি নিজৰ ঘৰৰ পৰা ঘাটলৈ পূজা স্থানলৈ বাগৰি এনেকৈ আহে আজিকালি ঠাণ্ডাৰ দিন যিহেতু সোনকালে আন্ধাৰ হয় এয়া দেখিছেনে 5টা বাজিছেহে 5টা বজাতে আন্ধাৰ আমি এতিয়া উভতি গৈ আছোঁ আৰু গোটেইকেইজনী আহিলোঁ লতাশিলত থকা এখন চাহৰ দোকানত চাহ খাবলৈ আহিলোঁ এইফালে টিকলাকো দাদাই লৈ আহিলে আমি পনীৰ পকোৰা আৰু চাহ খালোঁ গোটেইকেইটাই আৰু ঘৰত গুচি আহিলোঁ ঘৰৰ পৰা গুচি আহিলোঁ বাবু লাইটটো দিওঁ নেকি ঘৰৰ পৰা আহি গ'লোঁ ছট পূজা চাই কিনে আৰু এতিয়া আমি গৈ আছোঁ এটা বাৰ্থডে পাৰ্টিত মানে অকস্মাত আহিবলগীয়া হ'ল মোৰ কালি কাম অকণমান আছিলে ঘৰত কিন্তু আজি বাৰ্থডে পাৰ্টিটোৰ কাৰণে আহিবলগীয়া হ'ল আৰু ঘৰতো ইফালে কিবা এটা ইমাৰ্জেঞ্চি হৈছিল সেইকাৰণে মই গুচি আহিলোঁ এতিয়া গৈ আছোঁ হাইৱে ৰাস্তাটোৰে মানে আমাৰ নতুন হাইৱে য'ত ব্ৰিজ হৈছে আজিকালি জাম নাই যিটো ৰাস্তা দি আগতে বহুত বেছি জাম আছিল এতিয়া সেইটো ৰাস্তাত পুৰা জাম চাম নাই আমাৰ বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে Thank you so much. গোটেইকেইজনীকে দেখাই দিছে আমাৰ টিকলি কেইজনী বাৰ্থডে গাৰ্লে আজি
মেকআপ কৰা নাই নেকি ওচৰৰ পৰা দেখাইছো কি হ'ল মেকআপ গৈছে হা কেক লগাই দিছে কেক লগাই গুটে মেকআপ তাই ইমান ধুনিয়াকে ষ্টাইল কৰিব জানে এবোৰ পুৰা লগাই যে চকুত চাই চাক চকুত এবোৰ তুমি কিমান ক্লাছ এবাৰ ক্লাছ 5